খুব শান্তভাৱে ৰাজদীপ মালিং বৰুৱাই তেখেতক হেৰি দিলে কিন্তু মই থকাহেঁতেন মই যদি হ'লোহেঁতেন ৰাজদীপ বৰুৱা মই চৰিয়ালোহেঁতেন তাতে মই তেখেতসকলৰ টক শ্ব'টো চাবলৈ নাপালোঁ মই চোৱা নাই কিন্তু মই পিছত এতিয়া মোবাইলত অলপ হেৰিটো চাওঁতে মই দেখিছোঁ যে এই জনপ্ৰতিনিধিজনে যিটো ব্যৱহাৰ আমাৰ ৰাজদীপ বাইলুং বৰুৱাক এইটো কৰিছে আচলতে চূড়ান্ত অভদ্ৰামী আৰু এইবিলাক মানুহ মাতিবই নালাগে আচলতে কি কাৰণে মাতিছে এইটো নাজানো তেখেতসকলক কংগ্ৰেছ দলৰ এই প্ৰত্যেকজন মানুহৰ মূৰত ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খিলঞ্জীয়া ৰক্ষাৰ বাবে আমাৰ জাতি জনগোষ্ঠীৰ অসমৰ ৰক্ষাৰ বাবে যিটো ব্যৱস্থা লৈছে এইটো কোনেও কৰিব নোৱাৰিলে এই সাহসিকতাটো যিটো দেখুৱাইছে তাক মানে এই মানুহবোৰৰ আপোনাৰ সহ্য হোৱা নাই এই কংগ্ৰেছৰ এই মানুহখিনি চূড়ান্ত অভদ্ৰামী আৰু অভদ্ৰই মানুহ দলটোৰ কোনো কথাই নাই মানে এইখিনি কথা এইটোৱে নকৰিব ৰাজদীপ বাইলুং বৰুৱা মানে তাত মই ৰাজদীপ বাইলুং বৰুৱা থাকিলে কাৰণে আজি চাগে বহুত খুব শান্তভাৱে ৰাজদীপ বাইলুং বৰুৱাই তেখেতক হেৰি দিলে কিন্তু মই থকাহেঁতেন মই যদি হ'লোহেঁতেন ৰাজদীপ বৰুৱা মই চৰিয়ালোহেঁতেন তাতে মই চৰিয়ালোহেঁতেন এইটো কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত